নমস্কাৰ চৰকাৰী কৰ্মচাৰীৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ এই ভিডিঅ'টোৰ যোগেদি জনাব বিচাৰিছোঁ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব প্ৰথম খবৰটো এতিয়াৰে পৰা চৰকাৰী বিষয়া কৰ্মচাৰীসকলে এটা জনজাতীয় ভাষা শিকিব লাগিব আৰু জনজাতীয় কিতাপ কিনিবলৈ চৰকাৰী বিষয়া কৰ্মচাৰীসকলক ধন দিব চৰকাৰে কিতাপ ক্ৰয় কৰাৰ ৰচিদখন জমা দিলে লাভ কৰিব এই ধন আনফালে ৰাজ্য চৰকাৰে কৰ্মচাৰীৰ বাবে মুকলি কৰিছে স্বাগত সতীৰ্থ পৰ্টেল আৰু পাৰস্পৰিক বুজাবুজিয়ে কৰ্মচাৰী বদলি কৰিব পাৰিব মিউচুৱেল ট্ৰান্সফাৰ ল'ব পাৰিব দ্বিতীয়টো খবৰলৈ আহিছোঁ সদৌ অসম কৰ্মচাৰী পৰিষদে তেওঁলোকৰ ফালৰ পৰা কৰ্মচাৰীৰ যিটো গ্ৰেচুইটি ৰিটায়াৰমেণ্ট গ্ৰেচুইটি আৰু ডেথ গ্ৰেচুইটিৰ পইচাটো যাতে বৃদ্ধি কৰা হয় তাৰ ডিমাণ্ড কৰা হৈছে গতিকে এইটো এটা ভাল খবৰ ইয়াৰ উপৰি আহিছে নৱেম্বৰ মাহৰ সূচকাংক প্ৰকাশ পাইছে গতিকে 3% দিয়ে বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে তৃতীয়টো খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা বাজেটত বৃদ্ধি পাব অংগনবাড়ী আশা মধ্যাহ্ন ভোজন কৰ্মীৰ তেওঁলোকৰ দৰমহা অৰ্থাৎ নৱেম্বৰ মাহৰ সূচকাংক প্ৰকাশ পোৱাৰ লগে লগেই পুনৰ 3% দিয়ে বৃদ্ধিৰ সম্ভাৱনা প্ৰবল হৈ উঠিছে নৱেম্বৰ মাহৰ সূচকাংক স্থিৰ হৈ আছে আৰু এনেদৰে আৰু মাত্ৰ ডিচেম্বৰ মাহৰ সূচকাংক প্ৰকাশ পাবলৈ বাকী আছে এনেদৰে যদি বৃদ্ধি হয় বা স্থিৰো হৈ থাকে তেনেহ'লে এতিয়া বৰ্তমান যি 53% দিয়ে পাই আছে তাক ডিচেম্বৰলৈকে যদি একেধৰণে স্থিৰ থাকে তেতিয়া 56 হ'ব অৰ্থাৎ 3% দিয়ে বৃদ্ধিৰ সম্ভাৱনা প্ৰবল অন্য এটা খবৰলৈ আহিছোঁ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ঠিকাভিত্তিক কৰ্মচাৰীৰ নিকটাত্মীয়লৈ 5 লাখ টকা প্ৰদান কৰে বিভাগীয় মন্ত্ৰীয়ে অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ আৰু 1 তাৰিখৰ পৰা যিহেতু অহাকালিৰ পৰা বাজেট অধিৱেশন হ'ব তাৰ কাৰণে ট্ৰেড ইউনিয়নৰ লগত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানী তেওঁলোকে আলোচনা কৰিছে আৰু আলোচনাৰ মাজেদি সকলোখিনি আগবঢ়াৰ চেষ্টা কৰিছে আৰু অসমৰ সামান্য মুখ্যমন্ত্ৰী মহোদয়ে ৰাজ্যখনৰ লৈ কেইবাটাও নতুন পৰিকল্পনাৰ কথা তেখেতে ঘোষণা কৰিছে অৰুণোদয় আঁচনিৰ কথা উল্লেখ কৰি তেওঁ কয় যে ৰন্ধন কৰ্মীসকল তেওঁলোক যিটো চৰকাৰী কৰ্মচাৰী তেওঁলোকৰ দৰমহা বৃদ্ধিৰ ক্ষেত্ৰত চিন্তা চৰ্চা কৰা হৈছে গতিকে তেওঁলোকক যাতে অৰুণোদয় আওতালৈ নাহে এতিয়া আহিছোঁ যে ৰিডিউচিং দি ৰেজিষ্ট্ৰেশ্যন অফ কমিউটেশ্যন অফ পেঞ্চন অৰ্থাৎ কমিউটেশ্যনৰ যিটো পিৰিয়ড 15 বছৰ থাকে 12 বছৰলৈ কম কৰাৰ কাৰণে লোন তেওঁলোকক দাবী জনোৱা হৈছে যাতে 12 বছৰতে কমিউটেশ্যন পিৰিয়ডটো শেষ হয় কৰ্মচাৰী আৰু এইটো কেন্দ্ৰীয় চৰকাৰৰ ক্ষেত্ৰত হিট এণ্ড ৰানৰ দৰে মেডিকেল কিছু সুবিধা দিয়াৰ ক্ষেত্ৰত ঘোষণা কৰা হৈছে আৰু 1 ফেব্ৰুৱাৰীৰ পৰা ৰাজ্যজুৰি কলা দিৱস পালন কৰিব প্ৰাথমিক শিক্ষকে পুৰণি পেঞ্চন ব্যৱস্থা প্ৰৱৰ্তনৰ দাবীত তেওঁলোকে এই আন্দোলন তেওঁলোকে কৰিব আৰু 65 বছৰৰ পৰাই 5% পেঞ্চন বৃদ্ধিৰ দাবী চলিছে কৰ্মচাৰীসকলে যাতে 65 বছৰ হোৱাৰ পৰাই 5% বৃদ্ধি পায় এই কথা তেওঁলোকে দাবী জনাইছে আৰু শিক্ষকৰ অৱসৰ দিন হ'ব দুটা এই ক্ষেত্ৰত শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই শিৱসাগৰ এটা ডাঙৰ ঘোষণা কৰিছে যে যিহেতু এজন শিক্ষকৰ ৰিটায়াৰমেণ্টৰ হোৱাৰ পৰা অন্য এজন শিক্ষক নিযুক্তি নোহোৱালৈকে মাজৰ সময়ছোৱাত যিহেতু শিক্ষকৰ অভাৱ হয় সেইকাৰণে অসম চৰকাৰে নিযুক্তি পৰীক্ষা বছৰেকত এবাৰ আৰু শিক্ষকৰ নিযুক্তি যাতে বছৰেকত এটা নিৰ্দিষ্ট সময়ত হয় তাৰ কথা চিন্তা চৰ্চা কৰাৰ লগতে মাজৰ সময়খিনি যাতে শিক্ষকৰ অভাৱ নহয় তাৰ কাৰণে অৱসৰ গ্ৰহণ কৰা শিক্ষকজনে নতুন নিযুক্তি নোহোৱালৈকে যাতে কৰি থাকিব পাৰে সেই বিষয়ে চিন্তা চৰ্চা কৰা বুলি কৈছে আৰু এই সম্পৰ্কত বিত্ত বিভাগ আৰু অন্যান্য বিভাগৰ লগত আলোচনা চলিছে বুলি তেখেতে অৱগত কৰিছে যাতে ছাত্ৰ ছাত্ৰী যাতে পাণ তেওঁলোকৰ গ্ৰহণৰ ক্ষেত্ৰত বা শৈক্ষিক বৰ্ষত যাতে কোনো অসুবিধাৰ সন্মুখীন নহয় এতিয়া আহিছোঁ অন্য এটা খবৰলৈ আপোনালোকে নিশ্চয় জানে টেটকাম ৰিক্ৰুটমেণ্ট ইতিমধ্যে হৈ গৈছে আৰু তাৰ ক্ষেত্ৰত গণিতৰ শিক্ষকৰ কাৰণে এবাৰ যথেষ্ট পোষ্ট আছে তাৰ কাৰণে যে নিট বেছ স্কুলৰ তালিকা বিচৰা হৈছিল আৰু ইতিমধ্যে এইখিনি তথ্য সকলো জিলাৰ ফালৰ পৰা বিদ্যালয় পৰিদৰ্শকৰ যোগেদি প্ৰেৰণ কৰা হৈছে তাৰ ফৰ্মেটো দিয়া হৈছিল আৰু সচলত অনিয়মীয়া প্ৰাথমিক উচ্চ প্ৰাথমিক শিক্ষকৰ তেওঁলোকৰ দাবীত আন্দোলন চলাইছিলে আৰু তেওঁলোকৰ বহুকেইটা দাবী আছিলে যাতে সেই দাবীসমূহ পূৰণ হয় আৰু তেওঁলোকৰ যিখিনি প্ৰাপ্য যাতে তেওঁলোকে অতি শীঘ্ৰেই লাভ কৰিব পাৰে আৰু এতিয়া আহিছোঁ এটা খবৰলৈ যিহেতু আপোনালোকে জানে অসম চৰকাৰে কৰ্মচাৰীসকলৰ কাৰণে চৰকাৰী কৰ্মচাৰীসকলৰ কাৰণে 1 কোটি টকা লৈকে যি তেওঁলোকৰ ইঞ্চুৰেঞ্চৰ সুবিধা আছে আৰু ইয়াৰ ক্ষেত্ৰত 2 কোটি টকালৈকে আছে তাৰ ক্ষেত্ৰত SOP জাৰি কৰিছে আৰু কি ফিচাৰ্ছখিনি দিয়া হৈছে তেওঁলোকৰ চেলাৰী একাউণ্টৰ ক্ষেত্ৰত হেল্থ ইঞ্চুৰেঞ্চৰ ক্ষেত্ৰত একাউণ্ট মেনেজমেণ্টৰ ক্ষেত্ৰত নতুন একাউণ্ট হ'লে কেনে হ'ব বা এক্সিষ্টিং একাউণ্টৰ ক্ষেত্ৰত কি কৰণীয় আছে সকলোখিনি এখন তেওঁলোকে মেমৰেণ্ডাম তেওঁলোকে যিহেতু OM অফিচ মেমৰেণ্ডাম তেওঁলোকে উলিয়াইছে আৰু সকলোখিনি কথা স্পষ্ট কৰি তাত উল্লেখ কৰা হৈছে আৰু ৰাজ্যিক কৰ্মচাৰীৰ কাৰণে এটা অত্যন্ত ভাল খবৰ
সকলোখিনি যাতে পাৰ্চনেল টোটেল ডিজেবিলিটি ইঞ্চুৰেঞ্চ, পাৰ্মানেণ্ট পাৰ্চিয়েল ডিজেবিলিটি ইঞ্চুৰেঞ্চ, ইয়াৰ এক্সিডেণ্টেল ইঞ্চুৰেঞ্চ, এই সকলোখিনি কথা ইয়াত উল্লেখ কৰা আছে। কি ষ্টেপ কৰিব লাগিব, কেনেদৰে পৰিয়ালে ভৱিষ্যতে ক্লেইম কৰিব পাৰিব, বা বৰ্তমান এক্সিষ্টিং একাউণ্টৰ ক্ষেত্ৰত কিবা কৰণীয় আছে নেকি, সকলোখিনি কথা উল্লেখ কৰি প্ৰকাশ কৰিছে, যাতে কৰ্মচাৰীসকলে যাতে ইয়াৰ সুবিধা ল'ব পাৰে। আৰু অসম চৰকাৰৰ ক্ষেত্ৰত কৰ্মচাৰীৰ কাৰণে এক যুগান্তকাৰী পদক্ষেপ গ্ৰহণ কৰিছে বুলি ক'ব লাগিব, যাতে কৰ্মচাৰীসকলৰ পৰিয়াল যাতে তেওঁলোক লাভান্বিত হ'ব পাৰে ভৱিষ্যতে, আৰু তেওঁলোকৰ যাতে ইঞ্চুৰেঞ্চ কৰা হয়। এতিয়া আহিছোঁ ভোগালী প্ৰাকখনত কৰ্মচাৰী পৰিষদৰ প্ৰতিনিধিৰ বৈঠকত যি আলোচনা হৈছিল, সেই আলোচনাৰ সন্দৰ্ভত প্ৰকাশ কৰিছে কৰ্মচাৰী পৰিষদৰ প্ৰতিনিধিয়ে, আৰু তেওঁলোকৰ যিখিনি দাবী আছিল সেই দাবীসমূহৰ এক যোগাত্মক আলোচনা হৈছে, আৰু তাৰ সূচীও পৰৱৰ্তী সময়ত প্ৰকাশ কৰিছে। গতিকে সেইখিনি দাবী যাতে আগন্তুক বাজেটত আগন্তুক দিনত হয় তাৰ কথা উল্লেখ কৰিছে। আৰু মুখ্যমন্ত্ৰী মহোদয়ে চিফ মিনিষ্টাৰ অফ আছাম জনাইছে যে এখন কমিটি গঠন কৰি দিয়া হৈছে আশা আৰু মিড ডে মিল ৱৰ্কাৰসকলৰ তেওঁলোকৰ দাবীসমূহ পূৰণ কৰাৰ কাৰণে। তাত অজন্তা নেওগ আছে, সন্মানীয় মন্ত্ৰী অশোক সিংঘাল ডাঙৰীয়া আছে, ৰণোজ পেগু ডাঙৰীয়া আছে, পীযুষ হাজৰিকা ডাঙৰীয়া আছে। এইখন কেবিনেট ছাব কমিটি গঠন কৰি দিয়া হৈছে। আৰু ইয়াৰ লগে লগেই আৰু এটা ভাল খবৰ আহিছে, অপ্ৰাদেশিক শিক্ষিত বিদ্যালয়ৰ ক্ষেত্ৰত এখন কমিটি গঠন কৰি দিয়া হৈছে, য'ত 2006 চনৰ আগৰ যিসকল বিদ্যালয় কিবা কাৰণত থাকি গ'ল তেওঁলোকক যাতে প্ৰাদেশিকৰণৰ আওতালৈ আনিব পাৰি, তাৰ কাৰণে সন্মানীয় মন্ত্ৰী শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াক চেয়াৰমেন হিচাপে লৈ, আৰু কেইবাজনো মন্ত্ৰী আছে, কেশৱ মহন্ত ডাঙৰীয়া আছে সন্মানীয় মন্ত্ৰী, আৰু লগতে আছে জয়ন্ত মল্ল বৰুৱা। তেনে এখন কমিটি গঠন কৰি দিয়া হৈছে, যাতে তেওঁলোকৰ সকলোখিনি দিশ চাই যাতে কম দিনৰ ভিতৰতে এখন ছাবমিট কৰিব পাৰে, আৰু কি অসুবিধা আছে সকলোকে লগ কৰি। গতিকে অপ্ৰাদেশিক শিক্ষিত বিদ্যালয় মহাবিদ্যালয়ৰ কাৰণে এটা ভাল খবৰ। আৰু ইয়াৰ লগতেই কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিলে 8ম দৰমহা আয়োগত, আৰু কেন্দ্ৰীয় কেবিনেটত 8ম কেবিনেটৰ দৰমহা আয়োগৰ অনুমোদন। আৰু ইয়াৰ লগে লগে অসমৰ কৰ্মচাৰীৰ দৰমহা কিমান বৃদ্ধি হ'ব তাৰো কল্পনা চলিছে। আৰু মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে যে ফেব্ৰুৱাৰী মাহৰ শেষত এডিআৰিৰ ফলাফল, আৰু কিবা কাৰণত যদি ফেব্ৰুৱাৰী শেষত নহ'লেও মাৰ্চৰ প্ৰথম সপ্তাহত এডিআৰিৰ গ্ৰেড 3 আৰু গ্ৰেড 4 ৰিজাল্ট ঘোষণা কৰা হ'ব বুলি জনোৱা হৈছে। আৰু এই সম্পৰ্কত বাতৰি কাকতত এটা বাতৰি প্ৰকাশ পাইছে। গতিকে নিকা আৰু স্বচ্ছভাৱে যি নিযুক্তিৰ প্ৰক্ৰিয়া আগবঢ়াই নিছে, এই ক্ষেত্ৰত এক যুগান্তকাৰী পদক্ষেপ। ইয়াৰ লগতে উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ যে OPS-ত সোমাব 10 সহস্ৰাধিক কৰ্মচাৰী, যিসকলৰ তেওঁলোকৰ নিযুক্তিৰ বিজ্ঞাপনেই হওক বা নিযুক্তিৰ প্ৰক্ৰিয়া 2005 চনৰ আগতে তেওঁলোকৰ হৈছিল, আৰু কিবা কাৰণত নিযুক্তি 2005 চনৰ পাছত হৈছিল, তেওঁলোকৰ ক্ষেত্ৰত উচ্চ ন্যায়ালয়ৰ ফালৰ পৰা এটা বিশেষ ৰায়দান প্ৰদান কৰা হ'ল যে তেওঁলোকে পুৰণি পেঞ্চন লাভ কৰে। আৰু এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী মহোদয়েও ইতিবাচক সঁহাৰি প্ৰদান কৰিছে। গতিকে আগন্তুক দিনত এটা ভাল খবৰ আহিব। আৰু মাইনোটছ প্ৰদান, এইখন যিটো কৰ্মচাৰী পৰিষদৰ লগত মুখ্যমন্ত্ৰী মহোদয়ৰ যি মিটিং হৈছিল তাৰ মাইনোটছ প্ৰকাশ কৰা হৈছিলে, আৰু এই যি মাইনোটছতে কৰ্মচাৰী পৰিষদে কিখিনি দাবী তেওঁলোকে উত্থাপন কৰিছিল সকলোখিনি উল্লেখ কৰা হৈছে। আৰু মাইনোটছত উল্লেখ কৰা মানে এটা কথা নিশ্চিত হৈছে যাতে এইখিনিৰ ওপৰত একশ্যন ল'বৰ কাৰণে ডিপাৰ্টমেণ্টলৈ প্ৰেৰণ কৰা হৈছে, আৰু তাৰ এটা প্ৰতিলিপি আপোনালোকে স্ক্ৰীণত নিশ্চয় দেখিছে। গতিকে কৰ্মচাৰী পৰিষদ আৰু মুখ্যমন্ত্ৰী মহোদয়ৰ মাজত যি বৈঠক হৈছিল, সেই বৈঠকত যিখিনি দাবী উত্থাপন হৈছিল সেইখিনি যাতে অতি শীঘ্ৰে পালন হয় তাৰ কাৰণে এই ব্যৱস্থা গ্ৰহণ কৰি একশ্যন টু বি টেকেন অন দি ডিচিশ্যন অন টেকেন এ মিটিং হেল্ড অন 11/1/2025 আণ্ডাৰ দি চেয়াৰমেনশ্বিপ অফ অনাৰেবল চিফ মিনিষ্টাৰ উইথ চুডো অসম কৰ্মচাৰী পৰিষদ। তাৰ কাৰণে এইখিনি একশ্যন কি ডিপাৰ্টমেণ্টত কি ব্যৱস্থা ল'ব লাগিব তাৰ কাৰণে এখন প্ৰকাশ কৰা হৈছে। গতিকে অত্যন্ত ভাল খবৰ কৰ্মচাৰীসকলৰ কাৰণে, তেওঁলোকৰ দীৰ্ঘদিনীয়া দাবীসমূহ পূৰণৰ ক্ষেত্ৰত আগবাঢ়িছে বুলি ক'ব পৰা যাব। গতিকে জানুৱাৰী মাহতে এই কেইবাটাও গুৰুত্বপূৰ্ণ তথা ভাল খবৰ আহিছে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ কাৰণে। তেওঁলোকৰ যি দীৰ্ঘদিনীয়া দাবী আছিল সেইখিনি পূৰণৰ দিশত আগবাঢ়িছে, আৰু সদৌ অসম কৰ্মচাৰী পৰিষদে এই ক্ষেত্ৰত যোগাত্মক দিশে আলোচনা কৰি সকলোখিনি সমস্যা যাতে সময় থাকোঁতে সমাধান কৰিব পাৰি তাৰ কাৰণে তেওঁলোকে আন্তৰিকতাৰে আলোচনাৰ মাজেৰে আগবাঢ়িছে। আৰু যিখিনি ডিমাণ্ড আছিলে সকলোখিনি ইয়াত উল্লেখ কৰা হৈছে। আপোনালোকে দেখিছে 7টা দাবী পূৰণৰ পথত বুলি আমি ক'ব পাৰোঁ, আৰু তাৰ কাৰণে বিভাগীয় ডিপাৰ্টমেণ্টকো ইনষ্ট্ৰাকশ্যন প্ৰদান কৰা হৈছে, আৰু তাৰো কথা আপোনালোকে নিশ্চয় দেখিছে। আৰু এই যিকেইটা মুখ্য দাবী আছিল সেই সম্পৰ্কত আমি এটা সুকীয় ভিডিঅ' দিয়া আছে, আপোনালোকে সেইখিনি ভালদৰে যদি চাব বিচাৰে চাই ল'ব পাৰিব। এতিয়া 8ম দৰমহা আয়োগৰ গঠন হোৱাৰ লগে লগেই কৰোণা কালৰ যি 18 মাহৰ
অনাদায়ী হৈ থকা দিয়ে সেইখিনি এতিয়া মুকলি কৰি দিব নেকি বুলি এটা চৰ্চা চলিছে, কিয়নো কৰ্মচাৰী সংগঠনৰ সমূহৰ হৈ মাত মাতি অহা NCGCM-ৰ শিৱগোপাল মিশ্ৰই দাবী কৰিছে যে এতিয়া কৰ্মচাৰীসকলৰ অষ্টম দৰমহা আয়োগ গঠন হোৱাৰ পিছতেই তেওঁলোকৰ যি কৰোণা কালৰ 18 মাহৰ দিয়ে সেই দিও যাতে অতি সোনকালে কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰে, কিয়নো বৰ্তমান ভাৰতবৰ্ষৰ আৰ্থিক স্থিতি যথেষ্ট ভাল। আৰু যিকোনো বিভাগৰ কৰ্মচাৰী ন্যূনতম 2টাকৈ পদোন্নতি হ'ব বাধ্যতামূলক। অফিচৰ ঋণলৈ যাব 1/1/2005 চনৰ আগতে নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হোৱা কৰ্মচাৰী আৰু আপোন ঘৰৰ ঋণ যাতে 30 লাখ টকালৈ বৃদ্ধি কৰা হয়। এই সম্পৰ্কত কৰ্মচাৰী পৰিষদৰ লগত যি আলোচনা হৈছিল সেই মাইনোটছত এইখিনি দাবী উত্থাপন কৰা হৈছিল। আৰু শিক্ষকসকলেও যাতে 30 দিনৰ আৰ্জিত ছুটি লাভ কৰে। বৰ্তমান আপোনালোকে জানে শিক্ষকসকলে মাত্ৰ 10 দিনৰ আৰ্জিত ছুটি লাভ কৰে আৰু তেওঁলোকে দীৰ্ঘদিনৰ পৰা দাবী জনাই আহিছিল যে তেওঁলোকৰ যাতে আৰ্জিত ছুটি বা আৰ্ণ লিভ যাতে 30 দিনৰ কাৰণে বৃদ্ধি কৰা হয়, যদি আন কৰ্মচাৰীৰ দৰে তেওঁলোকেও 30 দিনৰ আৰ্জিত ছুটি বছৰেকত লাভ কৰিব পাৰে। সেই দীৰ্ঘদিনীয়া দাবীও যাতে পূৰণ হয় সেই কথাও কৰ্মচাৰী পৰিষদৰ লগত ইয়াত আলোচনা কৰা হৈছিল। আৰু ইয়াত দেখা হৈছে যে যিহেতু তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কাৰণে যি স্বাগত সতীৰ্থ পৰ্টেল মুকলি কৰা হৈছিল তাত দেখা গৈছিল যে বহু কৰ্মচাৰী তেওঁলোক অন্য ডিপাৰ্টমেণ্টত এটাচমেণ্টত আছিলে আৰু সকলো এটাচমেণ্ট যাতে তেওঁলোক কেঞ্চেল কৰি নিজৰ মূল অফিচত জইন কৰে তাৰ কাৰণে এতিয়া অৰ্ডাৰ নিৰ্দেশনা প্ৰদান কৰা হৈছিল। অসম চৰকাৰ কৰ্মচাৰীসকলৰ বাবে ডাঙৰ খবৰ, যাতে অষ্টম দৰমহা আয়োগৰ পৰা লাভান্বিত হ'ব কেন্দ্ৰীয় চৰকাৰৰ পিয়নৰ পৰা কেবিনেট সচিব পৰ্যন্ত কৰ্মচাৰী। আৰু এই ভাল খবৰটো অহাৰ লগে লগে অসমৰ কৰ্মচাৰীসকলৰ মাজতো জল্পনা কল্পনা চলিছে যাতে অসম চৰকাৰে কেতিয়াকৈ ইয়াৰ সুবিধা প্ৰদান কৰিব। গতিকে অষ্টম দৰমহা আয়োগ কেন্দ্ৰত ঘোষণা হোৱাৰ লগে লগে যাতে অসম চৰকাৰেও এই ক্ষেত্ৰত এটা ভাল খবৰ কৰ্মচাৰীসকলক দিয়ে তাৰ কথা সকলোৱে অধিক আগ্ৰহে বাট চাই আছে। আৰু ইতিমধ্যে আপোনালোকে জানে কেন্দ্ৰীয় চৰকাৰে যিখিনি সুবিধা প্ৰদান কৰে অসম চৰকাৰেও সেইমতে ৰাজ্যিক কৰ্মচাৰীসকলক সকলোখিনি সা সুবিধা প্ৰদান কৰি আহিছে। আপোনালোকে DA ক্ষেত্ৰতে হওক বা অন্যান্য ক্ষেত্ৰতে আপোনালোকে দেখিছে যে অসম চৰকাৰেও কেন্দ্ৰ চৰকাৰ অনুসৰি সকলোখিনি কাম কৰিছে। গতিকে অষ্টম দৰমহা আয়োগৰ ঘোষণা হোৱাৰ পিছতেই এতিয়া আশা কৰা হৈছে যে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ তেওঁলোকৰ ন্যূনতম দৰমহা বৃদ্ধি হ'ব, ন্যূনতম পেঞ্চন যাতে বৃদ্ধি হ'ব। আৰু তাৰ কাৰণে সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ে কেতিয়াকৈ ঘোষণা কৰিব সেই কথাটোক লৈ সকলোৱে অধীৰ আগ্ৰহেৰে বাট চাই আছে। আৰু অষ্টম দৰমহা আয়োগৰ ঘোষণাৰ পিছতেই অন্য এটা খবৰো আহিছে যে ইউনাইটেড পেঞ্চন স্কিমক লৈ মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিছে যে অতি সোনকালেই অৰ্থাৎ 1 এপ্ৰিলৰ পৰা অসম চৰকাৰে ইউনাইটেড পেঞ্চন স্কিম প্ৰদান কৰিব। আৰু পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ কিছু কৰ্মচাৰীক লৈও এটা বাতৰি প্ৰকাশ পাইছিলে যে তেওঁলোকৰ ক্ষেত্ৰত কি ইনিচিয়েটিভ গ্ৰহণ কৰা হ'ব সেই সম্পৰ্কতো বাতৰি কাকতত বাতৰি প্ৰকাশ পাইছিলে। আৰু অতি শীঘ্ৰেই শিক্ষকৰ বদলিৰ বাবে মুকলি কৰা হ'ব পৰ্টেল। কিছুদিন শিক্ষকৰ বদলীকৰণৰ পৰ্টেল যিহেতু বন্ধ হৈ আছে, গুণোৎসৱো চলি আছে, আশা কৰা হৈছে যে গুণোৎসৱৰ পিছতে যাতে কৰ্মচাৰীসকলে শিক্ষকসকলৰ যাতে বদলীকৰণৰ পৰ্টেল মুকলি হয় সেই বিষয়ে সকলোৱে অধিক আগ্ৰহেৰে বাট চাই আছে। আৰু যিহেতু এই ক্ষেত্ৰত আশা কৰিছে যে বিভাগীয় মন্ত্ৰীৰ ফালৰ পৰা মহোদয়ৰ ফালৰ পৰা এই ঘোষণা কৰিব আৰু থমকিছে চৰকাৰী কৰ্মচাৰী বদলি। আৰু এই সম্পৰ্কত যিটো এটাচমেণ্টৰ যিটো অৰ্ডাৰ আছিলে সেই অৰ্ডাৰটোৰ অনুসৰি তেওঁলোকক মূল কৰ্মক্ষেত্ৰলৈ যাবলৈ জনোৱা হৈছে। আজিৰ ভিডিঅ'ৰ যোগেদি এইকেইটা গুৰুত্বপূৰ্ণ খবৰ আগবাঢ়ি